অতি বেছিটো সকলোতে বেয়া, সেয়াটো আমি সকলোৱে জানো। গতিকে আমাৰ জীৱনতো ব্যস্ততাটো ইমান বেছি বাঢ়ি গ'ল যে আমি তাৰ পৰা পৰিত্ৰাণ বিচাৰি ক'ৰবালৈ অকণমান মনটো সজীৱ কৰিবলৈ, মনটোক মৰা অৱস্থাৰ পৰা জীয়া অৱস্থালৈ তুলি আনিবলৈ অলপমান বাহিৰলৈ ফুৰিবলৈ ওলাব লাগে। মানে ব্যস্ততাৰ পিছত ভাৱ হয় যে ক'ৰবালৈ যদি ওলাই গ'লোহেঁতেন, ক'ৰবালৈ যদি ফুৰিবলৈ গ'লোহেঁতেন নিশ্চয় ভাল লাগিব। ওলাওঁতেতো ওলালোৱে হয়, কিন্তু ৰাস্তাতে পালোঁ এই মস্ত ট্ৰেফিক জামটো। মানে গৈ আছোঁ মানে গৈয়ে নাপাওঁ। জামত ফচি মাথাটো এনেকুৱা বেয়া লাগিল, মুঠতে আৰু মোবাইলটো উলিয়াই ভিডিঅ' কৰিবলৈ মন নগ'ল। আৰু গৈ আমি দুপৰীয়া পালোঁ এই ঠাইখিনি, মানে ইয়াতে ৰেষ্টুৰেণ্টখনত আমি ভাত খাবলৈ সোমালোঁ। আৰু তেতিয়া দুপৰীয়া প্ৰায় 2মান বাজিছিলে। আৰু এইখিনি পৰিৱেশখিনি দেখালোঁ আৰু আহি গ'ল আমাৰ ভাত। আমি যিহেতু বাহিৰত নিৰামিষ খাওঁ, গতিকে আমি নিৰামিষেই অৰ্ডাৰ কৰিলোঁ। আৰু এনেকৈ তাত ৰিলেক্স হৈ খাই লৈ অলপমান জিৰণি লৈ আকৌ আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা। আৰু আমি ক'লৈ গৈ আছোঁ সেয়া আপোনালোকে লাহে লাহে ধৰিব পাৰিবই। আৰু এয়া ৰাস্তাতে কিবা এটা মানে অনুষ্ঠান কিবা এটা হৈ আছিলে, ঠিক বাটৰ নাট টাইপৰ কিবা আছিলে নেকি, বহুত ভিৰ হৈ আছিলে সেইখিনি ঠাই। তেনেকৈ আহি সন্ধিয়া হৈ গ'ল আৰু ৰাস্তাত বিশেষ একো দেখুৱাবলগীয়া নাছিল। গতিকে এতিয়া আমি ক'ত সোমাইছোঁ সেয়া কৈ দিওঁ। আৰু আমি সোমালোঁ শিলিগুৰি টাউনত, আৰু শিলিগুৰিত আমাৰ হোটেল বুকিং কৰাই আছে আগতে, গতিকে আমি এতিয়া তালৈ গৈ আছোঁ। আহি পালোঁ আমাৰ হোটেলখন, হোটেল নীলাদ্ৰি গেলেক্সি বুলি। আৰু ইয়াতে আমি এতিয়া পাৰ্কিং কৰি সোমামগৈ। আৰু হোটেলত কিছু সময় থাকি ফ্ৰেছ হৈ আমি ওলাই আহিলোঁ এফালে। এইখন এখন মাৰ্কেট, আৰু শিলিগুৰিৰ বিখ্যাত হংকং মাৰ্কেট এইখন। আৰু তাতে যিহেতু সন্ধিয়াৰ সময় বহুত বেছি ভিৰ হয়, গতিকে ভিৰ ফালি আমি ভিতৰলৈ সোমালোঁ। আৰু এয়া হৈছে বজাৰখনৰ থকা বিভিন্ন ধৰণৰ দোকানত বিভিন্ন ধৰণৰ বস্তু। মাৰ্কেটখনত বস্তুবিলাকৰ দামো কম নহয়, সেই বুলি ভাবিছিলোঁ অকণমান কমতে পাম, কিন্তু কিছুমান 2-এটা বস্তুহে কম মূল্যত পায় যদিও বাকী সকলোখিনি বস্তু আমাৰ ঠাইবিলাকৰ দৰেই বেছি। আৰু মানে আমাৰ ইয়াত যেনেকুৱা দাম তাতো তেনেকুৱাই। যিহেতু বহুদিনৰ পৰাই বহুজনৰ মুখত এই মাৰ্কেটখনৰ বিষয়ে শুনি আছিলোঁ, গতিকে ভাবিলোঁ এইবাৰ শিলিগুৰিত আছোঁ যেতিয়া মাৰ্কেটখনত সোমোৱা যাওক। আৰু বজাৰৰ ভিতৰত সোমাই এই অৱস্থা, মানে গৰমো লাগিছে যথেষ্ট। তাৰপিছত আকৌ এটা মানে অসুবিধা এটা হ'ল যে আমি যিটো ৰাস্তাৰে আহিছিলোঁ সেইটো ৰাস্তা এতিয়া বিচাৰি পোৱা নাই। মানে অৱশেষত যেনিবা বিচাৰি পালোঁ, আৰু ৰাস্তাটোত ওলাই এখন হোটেলত সোমালোঁ। আৰু তাতে নিৰামিষ এসাঁজ খাই ৰুমলৈ আহি শুই দিলোঁ। আৰু এইখিনি ভিডিঅ' হৈছে পিছদিনা ৰাতিপুৱা উঠিয়েই গা পা ধুই দৰে ৰেডি হৈ ওলালোঁ। আমি আচলতে এতিয়া হোটেলৰ পৰা ওলামগৈ, আৰু গতিকে পিছৰখিনি লাহেকৈ দেখুৱাম। এইটো ভিডিঅ'ত অকল এইখিনিয়ে দেখুৱালোঁ, আৰু পিছত এই দিনটোত আমি ক'লৈ গ'লোঁ, কি চালোঁ সেইখিনি দেখুৱাম। বাই।